হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পম্পিছ কিটচেন। আজি লৈ আহিছোঁ ইলিচ মাছৰ এবিধ খুব সোৱাদ ভৰা ৰেচিপি। তেতিয়াহ'লে আহক বেছি দেৰি নকৰোঁ, ৰেচিপিবিধ আৰম্ভ কৰোঁ। তাৰ কাৰণে মই ইলিচ মাছ লৈছোঁ, প্ৰায় 3 টুকুৰামান লৈছোঁ। আৰু যিহেতু অকণমান চাইজটো ডাঙৰ হ'লে মাছ পিচ ভাল লাগে, সেয়ে অকণমান ডাঙৰ চাইজৰ লৈছোঁ। খাই যিহেতু ইলিচ মাছ ভাল লাগে, সেইকাৰণে ভাবিলোঁ অকণমান স্পেচিয়েল বনাওঁ। তেতিয়াহ'লে আহক। এয়া প্ৰথমে পুষ্ট লৈছোঁ, প্ৰায় 2 চামুচমান। আৰু লগতে ক'লা সৰিয়হ লৈছোঁ, বগা সৰিয়হো ল'ব লাগে, মোৰ নাছিলে কাৰণে মই লোৱা নাই। 2টা কেঁচা জলকীয়া মই অকণমান সময় তিয়াই ৰাখিলোঁ। আৰু এতিয়া মাছখিনিত নিমখ দিছোঁ, আৰু লগতে অকণমান হালধি গুড়ি দিছোঁ, আৰু প্ৰায় 1 চামুচমান মিঠাতেল দিছোঁ। এতিয়া খুব ভালকৈ মাছকেইটুকুৰা মই এইদৰে নিমখ হালধি সানি ল'ম। এইদৰে ধুনীয়াকৈ 2টা ছাইডৰ পৰা ভালদৰে সানি লৈছোঁ। আৰু এতিয়া নিমখ হালধি সনা হৈ গ'ল মাছকেইটুকুৰাত। আৰু এতিয়া সেইখিনি সময়তে মই এটা মিক্সিৰ জাৰ ল'লোঁ, দেখুওৱা হোৱা নাই। তাতে মই পুষ্ট সৰিয়হ আটাইখিনি খুব ধুনীয়া এটা মিহি পেষ্ট কৰি ল'লোঁ। আৰু এতিয়া এইদৰে এখন চাকনিত চালি লৈছোঁ, মানে যিহেতু অকণমান পাতল হিচাপত মই বনাম জোলখন, সেইদৰে চালি ল'লোঁ। আৰু লগতে তাতে হালধি দিছোঁ, জলকীয়া গুড়ি দিছোঁ কালাৰৰ কাৰণে, অকণমান জিৰা গুড়ি, টেষ্টটো তেতিয়া খুব ভাল লাগে। এই আটাইখিনি উপাদান খুব ধুনীয়াকৈ মিলাই এইদৰে মই সানি ল'লোঁ। আৰু লগতে নিমখ দিছোঁ, এইদৰে মই খুব ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু এতিয়া সেইখিনি সময়তে এখন কেৰাহী পাতিছোঁ, তাতে অলপমান মিঠাতেল দিলোঁ, আৰু তাতে কেইটামান কালজিৰা দিছোঁ, লগতে কেইটামান কেঁচা জলকীয়া দিলোঁ। আৰু এতিয়া নিমখ হালধি সানি ৰখা ইলিচ মাছকেইটুকুৰা এইদৰে তেলতে দি দিছোঁ। আৰু 2টা ছাইডৰ পৰা অলপ লুটিয়াই বগৰাই দিম, যাতে 2টা অংশ অকণমান ভাজ খায়। খুব বেছি দেৰি এইদৰে মই নাভাজোঁ। এয়া প্ৰায় ৰঙচুৱা হৈ আহিছে মাছকেইটুকুৰা। এতিয়া তাতে যোনখিনি পুষ্ট পিচি লৈছিলোঁ, গ্ৰেভিখিনি দি দিছোঁ। আৰু ইয়াতে আপোনালোকে পানী ইচ্ছা কৰিলে অকণমান বেছিকৈও মিলাব পাৰে। মই মাছকেইপিচৰ হিচাপত পানীটো মিলাইছোঁ। আৰু এতিয়া ঢাকি ৰাখিছোঁ, প্ৰায় 10-15 মিনিটমান সময় খুব ধুনীয়াকৈ জোলখন উতলিবলৈ দিম। এয়া প্ৰায় 10-15 মিনিটমান সময় হৈ গৈছে। চাওক, আমাৰ ইলিচ মাছৰ জোলখন প্ৰস্তুত প্ৰায় হৈয়ে গৈছে। আৰু এইদৰে আচলতে খাবলৈ খুব ভাল হয়, যিহেতু সদায় ইলিচ মাছৰ ভাপা খাই থকা হয়। আজি ভাবিলোঁ অকণমান এইদৰে বনাম। আৰু এতিয়া লগতে কেঁচা জলকীয়া দিলোঁ, আৰু 1 চামুচ কেঁচা মিঠাতেল দি দিছোঁ। তেতিয়া আচলতে টেষ্টটো খুব বেছি ধুনীয়া হয়। আৰু এয়া আমাৰ ইলিচ মাছৰ জ্বলা জোল প্ৰস্তুত হৈ গ'ল। এতিয়া পৰিৱেশন কৰিব পাৰিম। এইদৰে আচলতে ইলিচ মাছৰ লগত ভাতকেইটা খাই সঁচাই ইমান বেছি ভাল লাগে। এতিয়া মই এইদৰে এখন প্লেটত পৰিৱেশন কৰিছোঁ। আৰু আপোনালোকে যদি এইদৰে ৰান্ধি খাই চোৱা নাই, এবাৰ এইদৰে ইলিচ মাছৰ জুতি লৈ চাবচোন, খুব বেছি ধুনীয়া হয়। আৰু লগতে মোৰ চেনেল পম্পিছ কিটচেন আপোনালোকে চাই থাকিব, আৰু মই ধুনীয়া ধুনীয়া ৰেচিপিবোৰ লৈ আহি থাকিম। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ কৰিব। আৰু এতিয়া এইদৰে কেঁচা জলকীয়াৰে মই পৰিৱেশন কৰিছোঁ, অকণমান সজাই দিলে যিহেতু দেখি ভাল লাগে। এয়া আমাৰ ইলিচ মাছৰ জোল প্ৰস্তুত হৈ গ'ল। আশা কৰোঁ ৰেচিপিটো ভাল পাব। আৰু এইদৰে মই নতুন নতুন ৰেচিপি লৈ আহি থাকিম। চাই থাকিব পম্পিছ কিটচেন। আজিলৈ আহোঁ, ধন্যবাদ।